নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আসাম কম্পিটিটিভ জোন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো Before starting the main topic of this video, I am very glad to inform you that Assam Competitive Zone YouTube channel has introduced a new series on Assam history. In this series, we will discuss about the complete history of Assam, starting from prehistoric period of Assam to the Assam after independence. আপোনালোকে জানে যে অসম চৰকাৰৰ যিকোনো চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত অসমৰ ইতিহাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে এই পৰীক্ষাসমূহত সহায়ক হোৱাকৈ অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি এই সিৰিজত আলোচনা কৰিম ইয়াৰ বাবে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছো আহক আমি আজিৰ এই ভিডিঅ'টিত মূল বিষয়লৈ আগবাঢ়ো See, Assam history can be divided into 4 eras. অসমৰ ইতিহাসক আমি 4টা ভাগত বিভক্ত কৰিব পাৰো যেনেকৈ first one is prehistoric period. Prehistoric period is that period about which we don't have any written document. Okay, এইটো পিৰিয়ডৰ বিষয়ে আমাৰ কোনো written document নাই সেইখিনি পিৰিয়ডক prehistoric period বুলি কোৱা হয় এইটো কোনখিনি সময় আছিলে before 4th centuries. After that, ancient history of Assam. Ancient history of Assam কোনখিনি পিৰিয়ডক কোৱা হয় 4th century to 12th century. Then medieval history of Assam. Medieval history of Assam এই অসমৰ মধ্যযুগৰ যিখিনি ইতিহাস ইয়াক 12th century পৰা 1826 ৰ মাজত যিখিনি পিৰিয়ড এই সময়খিনিক আমি medieval history of Assam হিচাপে কনসিডাৰ কৰো Then modern history of Assam. Modern history of Assam টো আছিলে 1826 ৰ পৰা 1947 লৈকে 1947 ত কি হৈছে আমাৰ দেশখন স্বাধীন হৈছিলে হয়নে In this series we will discuss about the modern history of Assam. যেহেতু আমি modern history টো অলপ আমি ইয়াৰ লগত জড়িত আমি কম বেছি পৰিমাণে সকলোৱে জানে ইয়াক আমি সহজ অনুভৱ কৰো গতিকে মই ভাবিছো যে ফাৰ্স্ট modern history টো ডিসকাস কৰি লোৱা যাওক তাৰ পিছত আমি prehistoric period then ancient history of Assam তাৰ পিছত আপোনালোকৰ কি আছিল medieval history of Assam এইবিলাক আমি ডিসকাস কৰিম So যেহেতু আমি মডাৰ্ণ হিষ্ট্ৰী অফ আসাম ডিসকাস কৰিম গতিকে মডাৰ্ণ হিষ্ট্ৰী অফ আসাম কোনখিনি পিৰিয়ডক কোৱা হয় 1826 ৰ পৰা 1947 লৈকে এই 1826 ত কি হৈছিল The Treaty of Yandabu is considered as the mark of the end of the medieval period of Assam history which was signed in between East India Company and the Burmese এই Treaty of Yandabu সন্ধি যেটো Yandabu সন্ধি যন্ত্ৰ হৈছিলে এই ইয়াণ্ডাবু সন্ধিটোৱে অসমৰ মধ্যযুগৰ ইতিহাসৰ এটা অন্তিম পাৰ্ট ঠিক আছে আৰু ইয়ে কি ক্ৰিয়েট কৰিলে এটা মডাৰ্ণ হিষ্ট্ৰী অফ আসাম আৰম্ভ হয় ইয়াৰ পৰা আৰু সেই ইয়াণ্ডাবু সন্ধিটো কাৰ মাজত হৈছিলে It was signed in between East India Company and the Burmese বাৰ্মাসকলৰ মাজত আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এই চুক্তিটো স্বাক্ষৰিত হৈছিলে চাও আমাৰ কি আছে The very first question is that who did not belong to Jonaki Yug? তলত যিকেইজন ৰাইটাৰৰ নাম দিয়া আছে এই ৰাইটাৰ কেইজনৰ মাজৰ পৰা কোনজন জোনাকী যুগৰ বিলং নকৰে ঠিক আছে এইটো কোশ্চেন এপিএসসি সিসি প্ৰিলিমছ 1998 ত আহিছিলে সো কি কি অপচন আছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী and none of the above ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ so the correct answer will be none of the above option D যদি আমি ইয়াৰ explain খিনি চাও ব্যাখ্যাটো চাও Jonaki was an Assamese language magazine published from Calcutta in 1889 Jonaki এটা অসমীয়া আলোচনী আছিল যেটো কলিকতাৰ পৰা 1889 চনৰ পৰা প্ৰকাশিত আৰম্ভ হৈছিল আৰু এই এৰাখিনি যিখিনি পিৰিয়ড 1889 ৰ পৰা আৰম্ভ কৰি 1903 মানে 1889 চনৰ পৰা 1903 চনলৈ যি সময় আছিল এই সময়খিনি কি কোৱা হয় জোনাকী যুগ বুলি কোৱা হয় আৰু ষ্টাফ ৰাইটাৰ কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা এতিয়া চাও কোশ্চেনটোলৈ মন কৰক কোশ্চেনটো চাও ইয়াতে তিনিজন ৰাইটাৰ ষ্টাফ ৰাইটাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱা আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল হেমচন্দ্ৰ গোস্বামী আছিল গতিকে আমাক কোশ্চেনত কৈছে কোনজন বিলং নকৰে এতিয়া
ইয়াতে যিজন বিলং নকৰে তেনেকুৱা কোনো অপশন দিয়াই নাই, সেই কাৰণে কি হ'ব, ওপৰৰ কোনোটোৱে নহয়, সবে বিলং কৰে, মানে এই তিনিওজনে বিলং কৰে। Now see the next question. Question number 2. Who was the first editor of Jonaki magazine? জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিলে? প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। So the correct answer is option B, চন্দ্ৰকুমাৰ আগৰৱালা। যদি আমি এক্সপ্লেনেশ্যন চাওঁ, জোনাকী কি আছিলে? অসমীয়া মেগাজিন এটা আছিলে, যেটো কলিকতাৰ পৰা প্ৰকাশিত হৈছিল আৰু কোন চনৰ পৰা আৰম্ভ হৈছিল? 1889 চনৰ পৰা। And Chandra Agarwala was the first editor of Jonaki. Jonaki আলোচনীখনৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা। আৰু সি দুটা চৰ্ত দিছিলে। সেই চৰ্ত দুটা কি আছিল? যে এভৰি মেম্বাৰ মাষ্ট টেক কেয়াৰ অফ জোনাকি। জোনাকিৰ প্ৰতিজন সদস্যই ইয়াৰ কি যত্ন ল'ব লাগিব। লগতে এভৰি মেম্বাৰ মাষ্ট ৰাইট এন আৰ্টিকেল ফৰ জোনাকি। প্ৰতিজন সদস্যই কি কৰিব লাগিব? এটা প্ৰবন্ধ জোনাকিৰ কাৰণে এটলিষ্ট এটা প্ৰবন্ধ লিখিব লাগিব। এটা কম্পালসৰি আছিল প্ৰতিজন সদস্যৰ কাৰণে। Now see the question number 3. Which of the following poem is the first romantic poem of Assamese literature? অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবিতা কোনটো আছিল? Options are বনকুঁৱৰী, সাগৰ দেখিছা, কাকো আৰু হিয়া নিদিও, কাকো আৰু হিয়া নিবিলা, and none of them. ইয়াৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব বনকুঁৱৰী। আৰু বনকুঁৱৰী কোনে লিখিছিলে? The first romantic poem of Assamese literature is বনকুঁৱৰী, which was written by Chandrakumar Agarwala and was published in the first edition of Jonaki in 1889. 1889 চনত জোনাকীৰ যেটো প্ৰথমবাৰৰ কাৰণে প্ৰকাশিত হৈছিল, সেইটো এডিশনতে চন্দ্ৰকুমাৰ আগৰৱালাই লিখা বনকুঁৱৰী নামৰ এই ৰোমান্টিক পয়েমটো পাবলিশ কৰা হৈছিল। See the next question, question number 4. Which of the following is the first magazine of Assamese language? অসমীয়া ভাষাৰ কোনটো প্ৰথম মেগাজিন, প্ৰথম আলোচনী কোনটো হয়? Obviously অৰুণোদয় হয়নে? So Arunodaya is the first Assamese language magazine published in January 1846, printed by the Baptist Missionary Press in Shivsagar, and it continued to be published till 1879. 1846 চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদয়খন প্ৰকাশিত হৈছিল। আৰু এইটো কেতিয়া দুটা কোৱেশ্চন আছে, জোনাকী কোন চনৰ পৰা প্ৰকাশিত হৈছিল আৰু অৰুণোদয়, মানে এটা মনত ৰাখিব, অৰুণোদয়টো 1846 ৰ পৰা, কনফিউজ নহব, আৰু জোনাকীটো আছিল 1889 ৰ পৰা। ঠিক আছে? Now see the question number 5. The first rebellion against the British rule in Assam in 1828 was led by, যেটো ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ অসমত 1828 চনত হৈছিল, আৰু সেইটো কোনে নেতৃত্ব দিছিল? সেই আন্দোলনৰ, সেই ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল গমদৰ কবৰ। Option C is the correct option. In 1828, Gamdar Kaur, a prince of the Ahom royal family, his colleague Dhananjay Borgohai and their followers rose in revolt against the British occupation in Assam. Question number 6. Which district was separated from Assam and given to Pakistan? অসমৰ এখন ডিস্ট্রিক্ট, কোনটো ডিস্ট্রিক্ট অসমৰ পৰা কি হৈছিল? বিভাজিত হৈছিল আৰু সেইটো পাকিস্তানক দিয়া হৈছিল। Options are Chittagong, Khulna, Sylhet, Salashakar. All the districts are belong to Bangladesh these days. Okay, তলৰ কোনটো জিলা পাকিস্তানলৈ দিয়া হৈছিল? চাওকচোন, Chittagong, Khulna, Sylhet, Salashakar. Correct answer is Sylhet. Option C is the correct option. যদি আমি এর ব্যাখ্যাটা চাও, explanation চাও, following the Mountbatten Plan on partition on 6 and 7 July 1947, Mountbatten Plan অনুসৰি ভাৰতখনক বিভাজন কৰা হৈছিল। ভাৰত আৰু পাকিস্তান দুটা দেশলৈ বিভাজিত কৰা হৈছিল। মাছ ভোটিং ইন দ্য ফৰ্ম অফ ৰেফাৰেণ্ডাম, গণভোট যেটো কোৱা হয়, সেই গণভোট লোৱা হৈছিল ক'ত? সিলেটত। সিলেটত গণভোট লোৱা হৈছিল যে তাৰ জনসাধাৰণে ভাৰতৰ লগত থাকিব বিচাৰে নে পাকিস্তানৰ লগত যাব বিচাৰে। Whereby 56% people supported Sylhet to become the part of Pakistan and 43% people voted for undivided Assam to be the part of India. তাৰে এই সিলেটৰ জনসাধাৰণৰ মাজত 56% মানুহেই এই জিলাখনক পাকিস্তানত থকাৰ সপক্ষে মতদান কৰিছিল।
আৰু 43% মানুহে কি বিচাৰিছিল যে সিলেট ভাৰতৰ হৈ থাকক যেহেতু মেজৰিটিয়ে পাকিস্তানত থকাটো বিচাৰিছে সেই কাৰণে সিলেটটো কি কৰা হৈছিল সিলেট was given to Pakistan in which year 1947 okay so the next one under the Mountbatten Plan a referendum in Assam was to be held in the district of which district Silet last question er logote mil ase okay Silet is the right option now see the question number 8 a pioneer lady responsible for forming the Mritu Bahini in Assam in connection with the freedom struggle of the country is Kunjun Nariye Mritu Bahini গঠন কৰিছিল in Assam in connection with the freedom struggle স্বাধীনতা আন্দোলনৰ সময়ত মৃত্যু বাহিনী নামৰ এটা সংগঠন গঠন কৰিছিল অসমত এটো কোনে নেতৃত্ব দিছিল কাৰ নেতৃত্বত The correct answer is Pushpalata Das. Option B is the correct. See, in 1940, the women wing of Congress was formed in national and provincial level. 1940 চনত মহিলা বাহিনী এটা গঠন কৰা হৈছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়তো লগতে প্ৰদেশ পৰ্যায়তো in the same year he একে বৰ্ষতে Assam also the women wing was formed. Pushpalata Das and Amal Prabha Das were given the charge of secretary jointly for this wing. অসমৰ যিটো উইং আছিলে সেইটো পুষ্পলতা দাস আৰু অমল প্ৰভা দাস এই দুজনক কি দিয়া হৈছিল যুটীয়াভাৱে সম্পাদকৰ পত্ৰ দিয়া হৈছিল women during Quit India movement in Assam played an important role by being part of both Shanti Sena and Mritu Bahini death squad আৰু 1940 কি কোনটো আন্দোলন চলি আছিল ভাৰত ত্যাগ আন্দোলন কোইট ইণ্ডিয়া মুভমেন্ট সেই আন্দোলনৰ সময়ত কংগ্ৰেছে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু প্ৰদেশ পৰ্যায়ত কি কৰিছিল মহিলা বাহিনী গঠন কৰিছিল আৰু হেতু নাম দিছিল কি মৃত্যু বাহিনী okay so correct answer is Pushpalata Das now see the next one question number 9 the Shanti Sena force was formed in Assam during the freedom movement before the commencement of the কোনটো আন্দোলন আৰম্ভ হোৱাৰ আগতে শান্তি সেনা ফোর্স শান্তি সেনা বাহিনী গঠন কৰা হৈছিল অসমত so the correct option will be option A Quit India movement এটো জাস্ট আগতে যিখিনি এক্সপ্লেনেশন দিয়া হৈছিল বিবৰণ দিয়া হৈছিল সেই একইখিনি দিয়া হৈছে in 1940 the women wing of Congress was formed in national and provincial level in the same year in Assam also the women wing was formed and joint secretary কোন আছিলে অসমৰ পুষ্পলতা দাস and অমল প্ৰভা দাস so option A is the correct option now see the question number 10 when was Assam Provincial Congress formed অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠিত হৈছিল the correct এইটো কোশ্চেন কোনটো কোত আহিছিল APSC prelims 2013 ত এইটো কোশ্চেন APSC CCA combined competitive exam ত সুধিছিলে চাওক শুদ্ধ উত্তৰটো হল 1921 চনত Assam Provincial Congress Committee was formed with its headquarters at Guwahati and Kulodar Saliha as its president. গতিকে যদি কোশ্চেন সুধিব পাৰে যে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰথম প্ৰেসিডেন্ট কোন আছিল কুলদৰ চলিহা আৰু হেডকোয়ার্টার ক'ত আছিল গুৱাহাটীত so option B is correct now see the next question number 11 the author of the book অসমীয়া সাহিত্যৰ বুৰঞ্জী is অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ এই কিতাপটোৰ লেখক কোন ইয়াৰ লেখক আছিল দেবেন্দ্ৰনাথ বেজবৰুৱা এই অসমীয়া সাহিত্যৰ বুৰঞ্জী কিতাপখনৰ লেখক আছিল কোন option C is correct দেবেন্দ্ৰনাথ বেজবৰুৱা now see the next question number 12 the Assam region was separated from the Bengal presidency পৰা বিভাজিত হৈছিল অসম প্ৰদেশ কেতিয়া in 1874 in 1874 2nd February 2 February Assam was separated from the Bengal presidency and its status was upgraded to a chief commissioner's province by merging Gwalpara, Kasar, Silet, Garo, Khasi and Jaintia Hills, Lusai and Naga Hills এইখিনি এরিয়া মার্জ কৰি অসমক
বিভাজিত কৰা হৈছিল ক'ৰ পৰা বেংগল প্ৰেসিডেন্সিৰ পৰা and its status was upgraded to a chief commissioner's province. Now see the question number 13. Question number 13 is who was hanged with Moniram Dewan? Moniram Dewanor লগত কাক ফাঁসি দিয়া হৈছিল? APSC prelims 2017 ত আহিছিল। পিয়লি বৰুৱাক মনিৰাম দেৱানৰ লগত একেলগে কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল মনিৰাম দেৱান and পিয়লি বৰুৱা were publicly hanged ৰাজহুৱাভাৱে ফাঁসি দিয়া হৈছিল on 26 February 1858 at the Jorhat jail যোৰহাট কাৰাগাৰত 1858 চনত ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে ৰাজহুৱাভাৱে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল Now see the next question number 14 year 1894 is related to 1894 চন কিহৰ লগত জড়িত so ফুলগৰি দাবা ৰংগিয়া ৰিভল্ট পথৰুঘাটৰ বিদ্ৰোহ ফুলগৰি দাবা and ৰংগিয়াৰ বিদ্ৰোহ এই তিনিটাৰ মাজত কোনটোৰ লগত জড়িত আছে এই 1894 চন পথৰুঘাটৰ ৰিভল্টৰ লগত জড়িত আছে পথৰুঘাট is a place in the Darong district where পথৰুঘাট এখন ঠাই ক'ত আছে দৰং জিলাত আছে where a revolt broke out in 1894 তাত এটা 1894 চনত কি হৈছিল বিদ্ৰোহ হৈছিল which is known as revolt of Patharughat and because of this Patharughat is popularly known as Assam's Jallianwala Bagh যেটো হত্যাকাণ্ড হৈছিল সেই একে ধৰণৰ হত্যাকাণ্ড ক'ত হৈছিল আমাৰ অসমৰ পথৰুঘাটত সেই কাৰণে এই পথৰুঘাটৰ ৰিভল্টক সেই যেটো ঘটনা ইনসিডেন্ট হৈছিল সেই ঘটনাটো কাৰ লগত তুলনা কৰা হয় জালিয়ানৱালা বাগৰ গণহত্যাৰ লগত তুলনা কৰা হয় Now see the next question number 15 1836 CE was crucial in case of Assamese language and literature because অসমীয়া সাহিত্য আৰু ভাষাৰ কাৰণে সংকটজনক বছৰ আছিল কোনটো 1836 চন এটো কাৰণটো কি আছিল the reason was Assamese was reinstated as an official language of Assam. Bengali was introduced as an official language of Assam. অসমৰ চৰকাৰী ভাষা হিচাপে বেংগলক ইন্ট্ৰোডিউস কৰা হৈছিল নে অসমত অসমীয়া ভাষাক আকৌ কি কৰা হৈছিল অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল নে ফাৰ্স্ট Assamese novel was published ইয়াৰ কোনটো হ'ব ফাৰ্স্ট magazine was published from Calcutta ইয়াৰ হ'ব শুদ্ধ উত্তৰটো হ'ব Bengali was introduced as an official language of Assam 1836 চনত বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল So explanation to solve option B is the correct option the British government with their motive of divide and rule বিভাজন আৰু শাসন এই নীতিত যেটো ব্ৰিটিছৰ এইটো নীতি আছিল শাসন কৰা introduced Bengali language in place of Assamese language in schools offices and courts in Assam in 1836 অসমৰ বিদ্যালয় কাৰ্যালয় আদালত সবতে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল কেতিয়া 1836 চনত This measure was highly unacceptable because this would mean that the Assamese language did not have any independent status and thus this measure had been opposed and debated by the Assamese speaking people from time to time. It was in 1873 the Assamese language was reintroduced 1873 চনত 1873 কি কৰে অসমীয়া ভাষাক আকৌ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয় However, in this process, language became a marker of Assamese nationalism. অসমীয়া জাতীয়তাবাদৰ কাৰণে এটা ভাষা এটা কি হৈ পৰে আহিলা হৈ পৰে ঠিক আছে সো ইয়াৰ কারেক্ট অপশনটো কোনটো আছিল অপশন বি Now see the next one অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা উন্নতি সাধিনী সভা was formed in এই সংগঠনটো ক'ত গঠন কৰা হৈছিল কলিকতাত লক্ষ্মীনাথ বেজুৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হিয়তে যেতিয়া কলিকতাত আছিল তেতিয়া হিয়তে কি কৰিছে অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটা সংগঠন সাহিত্য চৰ্চা কৰিবৰ কাৰণে এটা সংগঠন গঠন কৰিছিল আৰু সেই সংগঠনটোৰ জৰিয়তে যেটো জোনাকী আলোচনীখন আছিল এই জোনাকী আলোচনীখন সেই সকল মানুহেই কি কৰিছিল প্ৰকাশিত কৰিছিল কৰ পৰা কলিকতাৰ পৰা সো এইটো আছিল শুদ্ধ উত্তৰটো হ'ব অপশন বি 1888 in 1888 Assamese Bhasha Unnati Sadhini Sabha was formed
which matured into a literacy organization under the able guidance of students like Hemchandra Goswami, Lakshminath Bezbarua, Kanaklal Barua, Ramakanto Barkakoti, and Chandrukumar Agarwala. এই সকল ছাত্ৰৰ প্ৰচেষ্টাতে এই অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল। Due to the efforts of this sabha, the government undertook the publication of Hemchandra Barua's Hemkok. এই সভাৰ due to the efforts of this sabha, the government undertook, চৰকাৰে কি কৰিছিলে, কি প্ৰকাশিত কৰাৰ কাৰণে কাম হাতত লৈছিল? হেমকক। কোনে লিখিছিল? হেমচন্দ্ৰ বৰুৱা। এইটো এটা কোৱেশ্চন হয় কিন্তু। হেমচন্দ্ৰ বৰুৱা কোনটো অভিধান লিখিছিল অসমীয়া ভাষাৰ? হেমকক। নাইবা হু ইজ দ্য অথৰ অফ হেমকক? হেমকক কোনে লিখিছিল বা কোনে ৰচনা কৰিছিল? So now see the next question number 17. Jorhat Sarvajanik Sabha was formed by. যোৰহাট সাৰ্বজনিক সভা কোনে গঠন কৰিছিল? জগন্নাথ বৰুৱা। See, the right answer is option C, Jagannath Barua. The Jorhat Sarvajanik Sabha was founded in 1884. কেতিয়া গঠন কৰা হৈছিল এইটো? 1884 at Jorhat by Jagannath Barua. Now see the next question. Assam Association was formed in. Assam Association কেতিয়া গঠন কৰা হৈছিল? 1903. So option A is the correct option. See, explanation. The Assam Association was formed in 1903 by Manik Chandra Barua. Manik Chandra Baruar দ্বাৰাই Assam Association গঠন কৰা হৈছিল তেওঁৰ নেতৃত্বত। In 1905, 1905 চনত the first session of the association was held in Dibrugarh. প্ৰথম অধিৱেশন কেতিয়া হৈছিল? Assam Associationৰ প্ৰথম অধিৱেশন 1905 চনত হৈছিলে আৰু হেয়া ক'ত হৈছিল? ডিব্ৰুগড়ত। In this session, it formally elected Raja Prabhat Chandra Barua as president, Jagannath Barua as vice president, and Manik Chandra Barua as general secretary. এইখন অধিৱেশনতে ডিব্ৰুগড়ত হোৱা প্ৰথম অধিৱেশনতে আসাম এছ'চিয়েশ্যনে কাক ইলেক্টৰ নিৰ্বাচিত কৰে? ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি হিচাপে, জগন্নাথ বৰুৱাক উপ-সভাপতি হিচাপে আৰু মানিক চন্দ্ৰ বৰুৱা সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। Now see the next question. Question number 19. Which of the following is the first student organization of Assam? তলৰ কোনটো প্ৰথম ছাত্ৰ সংগঠন? অসমৰ প্ৰথম ছাত্ৰ সংগঠন হ'ল আসাম ছাত্ৰ সন্মিলন, Assam Students Conference. Assam Chhatra Sannmilan was the first student organization of Assam. The first session of the Assam Chhatra Sannmilan was held at Guwahati on 25th December 1916 under the presidency of Lakshminath Bezbarua. এর প্রথম সেশনটো হৈছিল কেতিয়া? 25 ডিসেম্বৰ 1916 চনত আৰু ক'ত হৈছিল? গুৱাহাটীত। প্ৰথম সভাপতিত্ব কোনে কৰিছিলে? লক্ষ্মীনাথ বেজবৰুৱা। So the last question of this video, question number 20. When was Assam Sahitya Sabha formed? অসম সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? 1917. Assam Sahitya Sabha was formed in 1917 and its first conference was held in the month of December 1917 in Shivsagar. প্ৰথমটো অধিৱেশন শিৱসাগৰত 1917 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল। Famous exponent of Assamese literature, Padmanath Gohai Barua was the first president of that conference. এই প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিলে? পদ্মনাথ গোহাই বৰুৱা। Ahom Sabha or Ahom Association was also founded by Padmanath Gohai Barua in 1893. এই আহোম এছ'চিয়েশ্যন যোনটো আছিল এইটো কোনে ফাউণ্ড কৰিছিলে? পদ্মনাথ গোহাই বৰুৱা। Ahom Association and Assam Association are different. Okay? Assam Association কেতিয়া হৈছিলে? 1903 চনত। আৰু Ahom Association কেতিয়া হৈছিল? 1893. Okay, আশা কৰো আপোনালোকৰ ভাল লাগিল। আপোনালোকৰ সহায় সহযোগিতা আৰু পৰামৰ্শ পাম বুলি আশা ৰাখিছো। ধন্যবাদ। Okay, end of the part 1. Thank you so much for watching. And please don't forget to subscribe our channel Assam Competitive Zone. And if you like this video, then comment, share the video so that আপনার লোকৰ বন্ধু বান্ধৱী যে প্ৰিপাৰেচন কৰি আছে সিহঁতৰে শ্বেয়াৰ কৰি দিব, সিহঁতৰো হেল্প হ'ব।
আৰু বৰ্তমান যিটো অসম চৰকাৰে 1 লাখ চাকৰি দিবৰ কাৰণে যিটো প্ৰতিশ্ৰুতি দিছে বা কাৰ্য কৰি আছে দিয়াৰ কাৰণে হয়তো লকডাউন কমপ্লিট COVID-19 সিচুৱেশ্যন নৰ্মেল হোৱাৰ লগে লগে পৰীক্ষাবিলাক বা ফৰ্ম ফিলাপবিলাক আৰম্ভ হ'ব আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক and constructive feedback and suggestions are most welcome. We have always remained and will remain our guiding light. Okay, thank you so much.